ৰাহুল গান্ধীৰ গোটেই প্ৰচেষ্টাটো নৰেন্দ্ৰ সাৰেন্ডাৰ নহয়, ইণ্ডিয়ান আৰ্মি সাৰেন্ডাৰ। নৰেন্দ্ৰ মোদীয়েতো যুঁজ কৰা নাই, বিমানততো পাইলট মোদী নাছিলে, কোন আছিল? আমাৰ সেনা বাহিনী, আমাৰ বায়ু সেনা। তেওঁ নৰেন্দ্ৰ সাৰেন্ডাৰ কোৱা নাই, ইণ্ডিয়ান আৰ্মি সাৰেন্ডাৰ তেওঁ কৈ আছে। গতিকে ৰাহুল গান্ধীৰ যিটো অপাৰেশ্যন সিন্দুৰক লৈ যিটো ভূমিকা, সি আজি দেশৰ সেনা বাহিনী, প্ৰাক্তন সেনা বাহিনী, দেশক ভাল পোৱা প্ৰতিগৰাকী জনতাই তেওঁক ধিক্কাৰ দিছে। আৰু যোৱাকালি মই বিধানসভাত কৈছোঁ যে বাংলাদেশৰ বিজয় টিজয় এইবিলাক একো নাছিল, অসমৰ কাৰণে সেইবিলাকে আজি অভিশাপ হৈ পৰিল। তেনেকৈ আপুনি ভাবে নেকি হিমন্ত বিশ্ব শৰ্মাই আজিলৈকে ক্ষমা খোজা কাম কৰিছে নেকি? যোনে হিমন্ত বিশ্ব শৰ্মাৰ ট্ৰেক ৰেকৰ্ড আজিলৈকে চাইছে আৰু ক্ষমা কিয় খুজিব লাগে? মোৰতো কোনো ল'ৰা ছোৱালী বিদেশী হৈ থকা নাই, ক্ষমা কিয় খুজিব লাগে? মোৰতো ল'ৰাও অসমীয়া, ইণ্ডিয়ান, মোৰ ছোৱালীও ইণ্ডিয়ান, মই কিয় ক্ষমা খুজিব লাগে? এই চিন্তাবিলাক কিমান বেয়া। যিজনৰ ঘৰত গোটেইকেইটা ভাৰতীয় তেওঁ ক্ষমা খুজিব, কাক ক্ষমা খুজিব? যাৰ ঘৰত গোটেইকেইটা বিদেশী। সেইটো কি ধৰণৰ অদ্ভুত? আপোনালোককো কিয় বুৰ্বক বনাই মই বুজি নাপাওঁ। আৰু আপোনালোকে যে এনেকৈ যে নোটটো কৰিব যায় এইবিলাক, মই আপোনালোকক দেখি মোৰ দুখ লাগে। আৰু মুখতে কৈ থাকে মোৰ ল'ৰা ছোৱালী বিদেশী, আৰু আপোনালোকে খুব এনেকৈ লিখে। মোৰতো আপোনালোকৰ প্ৰতি মাজে মাজে দুখ লাগে যে এনেকৈও থাকিব পাৰে নে? মোৰ আগত ক'লে মই ক'লোহেঁতেন আপুনি ইমান নিৰ্লজ্জ, কিন্তু আপোনালোকে কি ভাল পায়তো আপোনালোকে জানে। তেওঁতো ব্ৰিটিছ সংসদ আৰু ভাৰতৰ সংসদৰ তুলনা কৰে। গতিকে আমাৰ বিধানসভাখনক বহুলোকে বিধানসভাই নাজানে, তাৰমানে কাক অপমান কৰি থৈ গ'ল? তেওঁলোকৰ নিজৰ MLA বিলাককে অপমান কৰি দিলে। কংগ্ৰেছৰ ইণ্টাৰনেল পলিটিক্সটো বহুত ডেঞ্জাৰাছ কথা। তেওঁলোকৰ MLA খনিৰ ওপৰত তেওঁলোকৰ নেতাসকলৰ বিশ্বাস নাই। আৰু যদি এখন বিধানসভা কয় যে বিধানসভাই একোৱে নাজানে, এইবিলাক কি ক'ম? এইবিলাক ডাঙৰ ডাঙৰ মানুহৰ ল'ৰা ছোৱালী। আজি আমাৰ অসমত 2895 ফেচবুক একাউণ্ট এক্টিভ হৈ আছে, যিসমূহ ক'ৰ পৰা চলি আছে? ইছলামাবাদ, ঢাকা, ময়মনসিং, ডুবাই, ৰিয়াদ। কিন্তু কোনজন সাংবাদিকে ৰিচাৰ্চ কৰিছে কওক? এইটো ৰিচাৰ্চ কৰিবৰ কাৰণেতো একোৱে নালাগে, মাত্ৰ কমেণ্টখিনিলৈ যাব লাগে, গৈ চাব লাগে যে ইয়াৰ এড্ৰেছটো ক'ত আছে। তাৰমানে আমি অসমীয়া মানুহখিনিয়ে অসমৰ ওপৰত থকা যিটো শংকা বা যিটো বিপদ ঘণ্টা, তাক আমি ইগন'ৰ কৰি আছোঁ। এইটো চাওক, মই এটা সৰু উদাহৰণ দিলোঁ। এজন হুছেইন বিল অবেয়ান, ঠিক আছে, লিখা আছে CTG মানে চিটাগং। তেওঁৰ ফেচবুক পেজত ফটো লগাই থৈ দিছে, এখন বাংলাদেশৰ পতাকা, এখন ইণ্ডিয়াৰ পতাকা। ইয়াৰ নহয়, তাৰ পৰাই কৰি আছে। ইয়াৰটো হ'বই নহয়, ইয়াৰ পৰা কৰিলেতো চব। আৰু মেক্সিমাম কংগ্ৰেছৰ পোষ্টত এওঁলোকেই কমেণ্ট কৰি থাকে। এইজন চাওক, ৰবিউল আলম ৰুবুল, লিখা আছে ময়মনসিং। ময়মনসিঙৰ হৈ অসম কংগ্ৰেছৰ পোষ্টত তেওঁলোকে কিয় হেৰি কৰে? We have identified 2895 একাউণ্ট। মই কিতাপ এখন কৰি আপোনালোকক দি দিম। মই আজি দুটা মই কালি চাবৰ কাৰণে লৈ। এজন চব ৰবিউল আলম ৰুবেল, লিভছ ইন ময়মনসিং, বাংলাদেশ। কিন্তু আপোনালোকে কয় বাপৰে ইমান লাইক আহিছে, বহুত পপুলাৰ দেই। কিন্তু যিখন ৰাজ্য চাৰিওফালৰ পৰা শত্ৰুৰ মাজত আছোঁ, কোনো এজনে আপোনালোকে ইয়াত মই কোনো মেজিক কৰা নাই, মইতো চিম্পল চাইছোঁ। মই এইকেইটাতো আহিবই নোৱাৰে, ক'ৰ পৰা আহিছে চাচোন বাবা। 10টা হাজাৰ হাজাৰ একাউণ্ট পেলেষ্টাইন, আৰু অকল পেলেষ্টাইনৰ কাৰণে লিখে আৰু অসমৰ কাৰণে লিখে। 2895 একাউণ্ট। এতিয়া মোদীয়ে আমাক কেনেকৈ সহায় কৰিব? আমি এইবিলাক ৰিচাৰ্চ কৰি দেখুৱালেহে মোদীয়ে আমাক সহায় কৰিব পাৰিব, ইণ্টাৰপোলত দিব পাৰিব, চাব পাৰিব। আমিতো আমাৰ চাৰিওফালে থকা নিৰাপত্তাহীনতাৰ পৰিৱেশটো আমিয়ে বুজি পোৱা নাই। আমি অসমীয়াসকলে তাক বুজি পালে, এইটোতো মুখ্যমন্ত্ৰীৰ কাম নহয়। আপোনালোকেওতো পেজকেইটা চাব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।